ৰেলৱেত ওলাইছে চাকৰি। দশম উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন। জনাই আছো সুবিশেষ, ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। মৰমৰ বন্ধু বান্ধৱীসকল, চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। ৰেলৱেত ওলাইছে চাকৰি, গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰে আবেদন। ইষ্ট চেণ্ট্ৰেল ৰেলৱেত ওলাইছে চাকৰি। শেহতীয়াকৈ ইষ্ট চেণ্ট্ৰেল ৰেলৱে এক জাননী জাৰি কৰি এপ্ৰেণ্টিছ পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। 25 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া 14 ফেব্ৰুৱাৰী 2025লৈ চলিব। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰিব আবেদন। প্ৰাৰ্থীসকলে ৰেলৱেৰ অফিচিয়েল ৱেবছাইট rrcecr.gov.in ইনত লৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা মুঠ 1154টা পদৰ বাবে ভৰ্তি কৰা হ'ব। নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলে পূব কেন্দ্ৰীয় ৰেলৱেৰ বিভিন্ন সংমণ্ডলত নিযুক্তি লাভ কৰিব। আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে দশম শ্ৰেণীত 50% নম্বৰ লৈ উত্তীৰ্ণ হোৱা বাধ্যতামূলক। ইয়াৰ উপৰি প্ৰাৰ্থীৰ সংশ্লিষ্ট ব্যৱসায়ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰী থাকিব লাগিব। 2025 চনৰ 1 জানুৱাৰীলৈকে আবেদনৰ বয়স 15 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বয়সত কিছু ৰেহাই দিয়া হৈছে। মাচুল: ইষ্ট চেণ্ট্ৰেল ৰেলৱেত এপ্ৰেণ্টিছ পদৰ বাবে আবেদনৰ মাচুল 100 টকা। অৱশ্য এই মাচুল কেৱল সাধাৰণ শ্ৰেণী আৰু OBC শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে। অনুসূচিত জাতি, জনজাতি, মহিলা প্ৰাৰ্থী আৰু দিব্যাংগ প্ৰাৰ্থীসকলে আবেদনৰ বাবে কোনো মাচুল দিব নালাগে। আবেদনৰ মাচুল ডেবিট, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং আদিৰ জৰিয়তে অনলাইন যোগে জমা কৰিব পাৰিব। কেনেকৈ কৰিব আবেদন জনাই আছো সুবিশেষ। প্ৰথমে আপুনি ইষ্ট চেণ্ট্ৰেল ৰেলৱেৰ অফিচিয়েল ৱেবছাইট rrcecr.gov.in যাওক। ৱেবছাইটত থকা আবেদন ক্লিক কৰক। ব্যক্তিগত তথ্য আৰু শৈক্ষিক অৰ্হতা দাখিল কৰক। অন্য প্ৰয়োজনীয় তথ্য আৰু মাচুল আদায় কৰক। সকলো তথ্য পৰীক্ষা কৰি ছাবমিট কৰক। অফিচিয়েল জাননী ক্লিক কৰক। আবেদন পত্ৰ ক্লিক কৰক। নিৰ্বাচন প্ৰক্ৰিয়া: ইষ্ট চেণ্ট্ৰেল ৰেলৱে এপ্ৰেণ্টিছ পদৰ বাবে মেধাৰ ভিত্তিত নিৰ্বাচন কৰিব। দশম আৰু ITIত পোৱা মুঠ নম্বৰৰ ভিত্তিত মেৰিট প্ৰস্তুত কৰা হ'ব। অধিক সুবিশেষ জানিবলৈ প্ৰাৰ্থীসকলে জাৰি কৰা নিযুক্তি বিজ্ঞাপন পৰীক্ষা কৰিব পাৰে।